পাতিলাদহা বৰিপাৰাস্থিত শ্ৰী শ্ৰী মা ঠাকুৰাণী মন্দিৰৰ বাৰ্ষিক পূজা। বঙাইগাঁও জিলাৰ পাতিলাদহাত বৰিপাৰাস্থিত শ্ৰী শ্ৰী মা ঠাকুৰাণী মন্দিৰৰ বাৰ্ষিক পূজা। জেঠ মাহৰ অমাৱস্যাৰ দিনা অনুষ্ঠিত হয় শ্ৰী শ্ৰী মা ঠাকুৰাণী পূজা। 1860 খ্ৰীষ্টাব্দত স্থাপন কৰা হয় এই মা ঠাকুৰাণী মন্দিৰ। পূৰ্বৰ পৰম্পৰাগতভাৱে মা ঠাকুৰাণী পূজা অৰ্চনা কৰি আহিছে বৃহত্তৰ পাতিলাদহাৰ ৰাইজে। স্থানীয় ৰাইজে জনোৱা মতে প্ৰতি বছৰে জেঠ মাহৰ অমাৱস্যাৰ দিনা মন্দিৰৰ পূজা অৰ্চনা কৰে আৰু সন্ধিয়াৰ পিছত নিয়ম অনুসৰি মন্দিৰৰ দুৱাৰ বন্ধ কৰাৰ পিছত এবছৰৰ বাবে বন্ধ হৈ জিকে মন্দিৰ। লোকবিশ্বাস অনুসৰি এই মা মন্দিৰৰ কোনো আশা কৰিলে মনোবাঞ্ছা পূৰ্ণ হয়। ৰাইজে আধ্যাত্মিকতাৰে মন্দিৰত হাঁহ, পাৰ চৰাই, ছাগলী আদি উচৰ্গা বলি দিয়া প্ৰথা আছে। উল্লেখ্য যে এই ঠাকুৰাণী পূজাত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে পশ্চিমবংগ, নেপাল, অৰুণাচল ভিন্ন প্ৰান্তৰ পৰা অগণন ভক্তপ্ৰাণ ৰাইজ আহি পূজা অৰ্চনা কৰা পৰিলক্ষিত হয়। প্ৰতি বছৰে আজিৰ দিনটোত বৃহত্তৰ পাতিলাদহা অঞ্চলত উখল মাখল পৰিৱেশে বিৰাজ কৰে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। দিয়ে জলে দিয়ে খাচ্ছে। স্বৰ্ণবৰ্ধন ভক্তপ্ৰাণ ৰাইজ, আমি এই পূজা পৰিচালনা কমিটিৰ তৰফৰ পৰা আপোনালোকক আমি সহস্ৰ প্ৰণাম জনাইছোঁ। আপোনালোকে অসম তথা অসমৰ বাহিৰৰ পৰা আহি যেনে ধৰক পশ্চিমবংগ, মেঘালয় এইবিলাক ঠাইৰ পৰা ভক্তসকল আহি আমাক যিটো উৎসাহ উদ্দীপনা যোগাইছে তাৰ বাবে আমি তেওঁলোকৰ ওচৰত কৃতজ্ঞ জনাইছোঁ। আৰু সবচে ডাঙৰ বস্তুটো হৈছে আমাৰ সমন্বয়। এইটো এটা আমাৰ বৃহৎ সমন্বয়, কাৰণ আমি অসমৰ বাহিৰেও বিভিন্ন ৱেষ্ট বেংগল তথা মেঘালয় আমি সকলো ভক্তপ্ৰাণ ৰাইজ আজিৰ দিনত আমি একগোট হৈছোঁ আৰু মত বিনিময় কৰিবলৈ পাৰিছোঁ এই মাৰ কৃপাতে। এইটোৰ কাৰণে আমাৰ সমাজৰ কাৰণে এটা শুভ লক্ষণ বুলিয়ে মই ভাবোঁ। আমাৰ এই মন্দিৰটো বাৰ্ষিক পূজা হয়, বছৰত এবাৰে পূজা হয় আৰু এই পূজাৰ আগৰ দিনা আমি যেতিয়া মাক আদৰোঁ তেতিয়া আমাৰ এই মন্দিৰটো খোলা হয় আৰু আজি ৰাতিপুৱা 6টা বজাত পূজাৰ কাৰণে খোলা হৈছে আৰু সন্ধিয়ালৈ আমি মাৰ মন্দিৰ বন্ধ কৰিম আৰু এই বন্ধ অহা বছৰে আমি মাৰ পূজাৰ আগে আগে মন্দিৰটো কৰিম। গতিকে মই অসমবাসী তথা আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ পশ্চিমবংগ তথা মেঘালয়ৰ সমূহ ভক্তপ্ৰাণ ৰাইজক আমাৰ পৰিচালনা কমিটিৰ তৰফৰ পৰা যদি কিবা ত্ৰুটি হৈ থাকে আমাক আঙুলিয়াই দিব। আমি ভৱিষ্যতে এইখিনি ফুলফিল কৰাৰ কাৰণে আমি দেখা গৈছে ইয়াত বিভিন্ন ধৰণৰ বলি প্ৰথা চলি আহিছে। ইয়াত কিমানটা কি বলি হ'ব এইবাৰ? আমাৰ বলি বুলিলে আমাৰ আচলতে কচু ছাগলী হয় আৰু পাৰ চৰাই আৰু হাঁহ, এইখিনি আমাৰ বলি হয়। বাকীখিনি আমাৰ আগৰ যেনেকুৱা কিছুমান জেগাত কোমোৰা বলি দিছিল, সেইটো আমাৰ কথা নাই।